ইঞ্জিনিয়াৰ ভাই আজি আলু চপ খুৱাইছে ये कैसे हो गया তো কাহিনী মই এনেকুৱা ৰাতিপুৱা অলপ শৰীৰ চৰ্চা কৰিবলৈ আহিলো আহি পাওঁতে আকৌ এটাই ডাম্বেল লৈ খেদালে মই পলাই আহি ঘৰ পালোহি ঘৰ আহি পাওঁতে আকৌ এটা বাইকত স্কুল যোৱাটো হ'ল মাজে মাজে তাৰ বোলে খোজকাঢ়িব মন নাযায় বাইকত যাব লাগে আকৌ তাক মই বাইকত বহাই স্কুল আনি স্কুলত পেলাই থৈ আকৌ দোকান আহিলো আজি আকৌ এতিয়া ঘপককে বতৰটো ঠাণ্ডা কৰি পেলালে বৰষুণ আহিব নেকি আৰু আহিব নেকি নহয় আহিলেই আৰু বাহিৰত বৰষুণ দি আছে মায়ে চিঙৰা কাৰণে ময়দা মাৰি আছে আকৌ মই কাষ্টমাৰ কাৰণে চাহ বনাই আছো আৰু বৰষুণটো অলপ কমোতেই হাতত পইচা কেইটামান আৰু লগত মোনা এটা লৈ খুজু কৰি আহি আছো অলপ বস্তু পাতি নিবলৈ আৰু সৰু গ্ৰাম বস্তু লৈ আকৌ দোকান আহিলো আহিয়ে যি আনিছিলো চব বস্তু টেমাবোৰত ভৰাই দিছো আৰু লাষ্টত জাপত থাকি গ'ল তাক মই পেটত ভৰাই থলো এতিয়া কাণত সংগীত এটা লগাই লৈ বহি যাওঁ এতিয়া মানে মই কাৰিকৰত বহিলো এতিয়া আৰু একেবাৰে সন্ধিয়াহে উঠিম বাৰু চিঙৰা বনাওঁতে আধা বেলা গ'ল যিহে লাহে লাহে বনাওঁ মানে প্ৰথম যে অলপ লেহেমীয়া হৈছে বাৰু সন্ধিয়াকৈ ইঞ্জিনিয়াৰ ভাইয়ে আলু চব্জি লৈ আনিছে তাকে খাই ললো আৰু দুইটা লৈ আদা মাৰি ললো তাৰপিছত আকৌ মায়ে ক'লে এইখিনি মিক্সিত মাৰি দিবলৈ মানে ৰাতিৰ খাদ্য তাই যোগাৰ কৰিব লাগে তাৰ আগতে মিক্সিত ষ্টাৰ্ট দি চাই লৈছো ভাল লাগে আজি বনাব মাছ যে সৰিয়হ দি বনাই বহু মজা লাগে খাই পেলাই বাৰু এতিয়া আৰু বনাই মেলি ঘৰকৈ শুই থাকোঁগৈ আৰু কাইলৈ লগ পাম আজিলৈ ইমানেই